নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু বছৰীয়া পৰীক্ষা 2023-24 বৰ্ষৰ সপ্তম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকতখন এই প্ৰশ্ন কাকতখনৰ দুটা অংশ থাকে এটা হৈছে ক অংশ আৰু এটা হৈছে খ অংশ ক অংশৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰসহ কৰি দিয়া হ'ব কিন্তু খ অংশৰ যিবিলাক প্ৰশ্ন দিয়া আছে কেৱল মাত্ৰ প্ৰশ্নসমূহে আলোচনা কৰা হ'ব যেহেতু পৰীক্ষা বেছি দিন নাই হেই প্ৰশ্নসমূহৰ উত্তৰবোৰ নিজে মুখস্থ কৰি ধুনিয়াকৈ বহি এখনত লিখি মেলি ৰাখিবলৈ চেষ্টা কৰিলে হ'ল যদি এই ভিডিঅটো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুন কৈছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅটো আৰম্ভ কৰো এতিয়া আমাক দিছে বছৰীয়া পৰীক্ষা 2023-24 শ্ৰেণী সপ্তম বিষয় বিজ্ঞান এয়া হৈছে ক অংশ মূল্যাংক 20 সময় 25 মিনিট অৰ্থাৎ 20 নম্বৰৰ প্ৰশ্ন কাকতখন 25 মিনিটত আমি শেষ কৰিব লাগিব এখন প্ৰশ্ন কাকতত 4টা অপচন দিয়া থাকে আৰু 4টা অপচনৰ যেটো শুদ্ধ হয় হেতু আমি বাছি উলিয়াই এই ধৰণৰ যেটো খৰ দিয়া থাকে এই খৰটোত হে এ হক বা বি হক বা সি হক বা ডি হক হেতু লিখি দিব লাগে ঠিক আছে তো এতিয়া আমি চাইছো ইয়াৰ প্ৰশ্নসমূহ কি দিয়া আছে এতিয়া আমাক প্ৰথম প্ৰশ্নটো দিছে যে নিমখ পানী এবিধ প্ৰথম দ্ৰব্য যেহেতু অপচন সি টো শুদ্ধ হে আমি এই বক্সত কি লিখি ৰাখিছো সি টো লিখি ৰাখিছো 2 দিছে সোণ দুগ্ধৰ ৰাসায়নিক নাম হল ক্যালসিয়াম হাইড্ৰক্সাইড অপচন বি শুদ্ধ হে আমি ইয়াতে বি লিখিছো 3 নম্বৰটো দিছে সংপৃক্ত দ্ৰব্যৰ পৰা নিমখ পৃথক কৰা প্ৰক্ৰিয়াটো হল ক্ৰিষ্টেলাইজেশ্যন তো ইয়াতে এ লিখিছো 4টো দিছে পৰুৱাই কামুৰি দেহত কি এচিড হুমুৱাই দিয়ে উত্তৰ হ'ব ফৰ্মিক এচিড অৰ্থাৎ ডি লিখিছো 5টো দিছে মাটিৰ কণাৰ আকাৰৰ বৰ্ধমান ক্ৰমটো হল বোকা কণা পলস কণা বালি কণা হেহে আমি ইয়াতে বি লিখিছো 6টো দিছে মৰুভূমিত দিনত যথেষ্ট গৰম আৰু ৰাতি যথেষ্ট ঠাণ্ডা ইয়াৰ কাৰণ হল মৰুভূমিত কাৰ্বন ডাই অক্সাইড আৰু জলীয় বাষ্প কম ইয়াতে সি অপচনটো হয় আৰু সেই কাৰণে আমি ইয়াতে সি লিখিছো তাৰ পিছত আমাক দিছে অডোমিটাৰ হল দূৰত্ব জোখা যন্ত্ৰ এ লিখিছো আৰু এখিনিতে ক'ব খুজিছো যোৱা বছৰ যদি অডোমিটাৰ আহিছিলে এবাৰ হয়তো স্পীডোমিটাৰ দিব পাৰে হয়নে স্পীডোমিটাৰৰ কাৰণে হলে কিন্তু কি হ'ব দ্ৰুতি জোখা যন্ত্ৰ হ'ব তাৰ পিছত 8টো দিছে দ্ৰুতিৰ গড়মান গতিশীল বস্তুটোৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন দ্ৰুতিৰ মাঝ ভাগত থকা এটা মান এতে সি2 হ'ব 9টো দিছে অমিলটো বাছি উলিওৱা ইয়াৰে সুইচ হ'ব কি কাৰণে অমিল বুলি কলো এমসিবি হক কাট আউট হক ফিউজ হক যেতিয়া আমাৰ কোনো বৈদ্যুতিক কি হয় শৰ্ট মাৰে ঠিক আছে সেই ক্ষেত্ৰত কি হয় যে এইকিটা আমাক ৰক্ষা কৰে অৰ্থাৎ নিজে নিজে অফ হৈ যোৱাত ৰক্ষা কৰে কিন্তু সুইচটো এই গুটে কিটাতকে অকমান পৃথক এই কাৰণে এটো কি হ'ব সুইচ হ'ব আৰু ইয়াৰে অপচন ডি 10 নম্বৰটো দিছে তলৰ কোনবিধ আহিলাত বিদ্যুৎ চুম্বক ব্যৱহাৰ হয় উত্তৰ হ'ব কলিং বেল এ লিখিছো তলৰ কোনবিধ আলোকীয় সঁজুলিয়ে অখত আৰু ডাঙৰ প্ৰতিবিম্ব সৃষ্টি কৰিব পাৰে উত্তৰ হ'ব সি অবতল দাপোন সি লিখিছো 12 চালক এজনে পিছফালৰ পৰা আহি থকা যান-বাহন চাবলৈ ব্যৱহাৰ কৰা দাপোনখন হল উত্তল দাপোন এ লিখিছো অৰণ্যত বাস কৰা বাঘ এবিধ উপভোক্তা হেহে সি লিখিছো নেক্সট দিছে অৰণ্যৰ উদ্ভিদৰ শক্তি আহৰণৰ প্ৰধান উৎস সূৰ্য বি লিখিছো বৰ্জিত পানীৰ উপযুক্ত ব্যৱস্থাপনা নাথাকিলে কি হ'ব পাৰে ইয়াৰে আটাইকিটা হ'ব পাৰে ৰোগ হ'ব পাৰে পানী যোগান ব্যৱস্থা প্ৰদূষিত হ'ব পাৰে জল প্ৰদূষণ হ'ব পাৰে তো ইয়াতে গুটেইবোৰ হ'ব শৰীৰত মাৰ্কাৰীৰ পৰিমাণ অধিক হলে দেখা দিয়া ৰোগবিধ হল মিনামাটা এ লিখিছো পানী শোধনৰ তৃতীয় পৰ্যায়ত জৈৱ ঔষধি দূৰ কৰা হয় সি লিখিছো সমতল দাপোনৰ ক্ষেত্ৰত কোনটো অশুদ্ধ ইয়াৰে হ'ব দাপোনৰ পৃষ্ঠৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্য বস্তুৰ দূৰত্ব সমান ডি হ'ব আতচি কাচ আচলতে উত্তল লেন্স ডি অৰণ্যৰ উদ্ভিদবোৰৰ উপৰিভাগত থকা ডাল পাতেৰে আৱৰা অংশটো কি বোলা হয় মুকুট বোলা হয় অপচন সি আৰু এখিনিতে ক'ব খুজিছে এটা কথা যে আমি কিতাপখন পঢ়িব লাগিব আমাৰ যিমানখিনি সিলেবাসত দিয়া আছে আটাইবোৰৰ যিকিটা লেসন দিয়া আছে কিটাৰ কিতাপৰ যেটো লেসন এই লেসন কিটা বহুত ভালকে পঢ়িব লাগিব যাতে ভিতৰৰ কোৱেশ্চন যি কোনো নিদিয় কিয় আমি আটাইবোৰ যাতে ভালদৰে কৰিব পাৰো ঠিক আছে বা লিখিব পাৰো এতিয়া আমি খ অংশটোলৈ আহিছো খ অংশত কি দিয়া আছে আমি হেখিনি চাই লৈছো
এতিয়া আমাক খ অংশত দিছে মূল্যাংক 80 সময় 2 ঘণ্টা 35 মিনিট অৰ্থাৎ 2 ঘণ্টা 35 মিনিটত আমি 80 নম্বৰৰ প্ৰশ্ন কাকতখন শেষ কৰিব লাগিব একটু আমাক দিছে দুবিধ খনিজ এচিডৰ নাম লিখা এই প্ৰশ্নটো লোৱা হৈছে লেসন নম্বৰ 8 এচিড ক্ষাৰক আৰু লৱণ যেটো পাঠ আছে এই পাঠটিৰ পৰা লোৱা হৈছে ইয়াতে আৰু এটা আছিল যে কি জৈৱ এচিড আৰু খনিজ এচিড ঠিক আছে জৈৱ এচিড কাক বোলে আৰু খনিজ এচিড কাক বোলে এটো চাওলে হল আৰু ইয়াৰ উদাহৰণ কিটা চালে হল ঠিক আছে খনিজ এচিডৰ নাইট্ৰিক এচিড আৰু সালফিউৰিক এচিড আছিলে আৰু লগতে খনিজ এচিড কি হয় যে খনিজ এচিড হৈছে যেটো পৰীক্ষাগাৰৰ দ্বাৰা পোৱা এচিড ঠিক আছে জৈৱ এচিড হৈছে যেটো প্ৰকৃতিৰ পৰা পোৱা আৰু খনিজ এচিড হৈছে যেটো পৰীক্ষাগাৰৰ পৰা পোৱা তো এটো মনত ৰাখিবলৈ চেষ্টা কৰিলে মই জৈৱ এচিডটো কৈ দিছো একেলগে খনিজ এচিডটো কৈ দিছো এটা নেক্সট আমাক 2 নম্বৰটো দিছে খোৱা ছডাৰ ৰাসায়নিক নাম কি খোৱা ছডা আৰু ভিনেগাৰৰ মাজত বিক্ৰিয়া হলে কি গেছ উৎপন্ন হয় আৰু এই প্ৰশ্নটো লোৱা হৈছে লেসন নম্বৰ 8 এচিড ক্ষাৰক আৰু লৱণ পাত্ৰীৰ পৰা তিনিটো দিছে পৰ্যাবৃত্ত গতি কি এই গতিৰ দুটা উদাহৰণ দিয়া এই প্ৰশ্নটো লোৱা হৈছে গতি আৰু সময় বুলি যেটো পাঠ আছে অৰ্থাৎ পাঠ নং 11 এই পাত্ৰীৰ পৰা লোৱা হৈছে আৰু পৰ্যাবৃত্ত গতি আমি জানোৱে যে আমি যদি এটা বস্তু কি কৰিছো এটা জেগালৈ দিছো নহয় আকৌ সেই জেগাটোৰ পৰা যদি পুনৰাই উভতি আহে হেতু কি পৰ্যাবৃত্ত গতি হয় না পৰ্যাবৃত্ত গতিৰ যদি দুটা উদাহৰণ দিবলৈ দিয়ে তেতিয়া হলে আমাৰ ঘড়ী হ'ব এটা আৰু ঝুলনা হ'ব তাৰছত সাইটো দিছে দুলক টকা ঘড়ী প্ৰথমতে কোনে হাজি উলিয়াইছিল সময়ৰ যোগ মাখৰ বাবে পৰ্যাবৃত্ত গতিৰ কোনটো ধৰ্মৰ সহায় লোৱা হয় এতিয়া দুলক গতি এটো হৈছে যি আমি জানি থোৱা বুলি পাও নহয় কিতাপৰ মাজত তাৰ পৰা এটো ভিতৰুৱা প্ৰশ্ন দিয়া হৈছে তো এইবিলাক পঢ়িব লাগিব তাৰছত 5 নম্বৰটো দিছে আৰু এটোৰ লেসন সেম হয় অৰ্থাৎ গতি আৰু সময়ৰ পৰাই লোৱা হৈছে এই এটো প্ৰশ্ন তাৰছত আমাক 5 নম্বৰ প্ৰশ্নটো দিছে বৈদ্যুতিক বাল্ব এটাই কেনেদৰে পোহৰ দিয়ে এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 12 বিদ্যুতৰ পৰা তাৰছত 6 নম্বৰ প্ৰশ্নটো দিছে পোহৰৰ প্ৰতিহৰণ কাক বোলে পোহৰৰ প্ৰতিহৰণৰ বাবে প্ৰতিবিম্ব গঠিত হোৱা দুবিধ আলোকীয় সঁজুলিৰ নাম লিখা এই প্ৰশ্নটো লোৱা হৈছে আমাৰ যেটো লেসন নম্বৰ 13 পোহৰ বুলি পাঠ আছে এই পোহৰ পাঠটিৰ পৰা লোৱা হৈছে 7 নম্বৰটো পিন হোল কেমেৰাত কিয় উলটা প্ৰতিবিম্ব গঠিত হয় এটো সেম লেসন অৰ্থাৎ পোহৰৰ পৰা লোৱা হৈছে 8 নম্বৰটো দিছে জল উৰ্বৰীকৰণ কাক বোলে আৰু এই লেসনটো লোৱা হৈছে বৰ্জিত পানীৰ ব্যৱস্থাপনাৰ পৰা লোৱা হৈছে অৰ্থাৎ লেসন নম্বৰ 18 9 নম্বৰটো বায়ু প্ৰদূষণ ৰোধত অৰণ্যৰ গুৰুত্ব কি আৰু এটো লোৱা হৈছে লেসন নম্বৰ 17 অৰণ্যজাত সামগ্ৰীৰ পৰা লোৱা হৈছে তাৰ পিছত 10 টো অৰণ্যৰ উৎপাদিত সামগ্ৰীবোৰ কেই ভাগত বিভক্ত কৰিব পাৰি ভাগবোৰৰ নাম লিখা তো এটো লোৱা হৈছে লেসন নম্বৰ 17 ৰ পৰাই অৰ্থাৎ অৰণ্যজাত সামগ্ৰীৰ পৰাই লোৱা হৈছে আৰু এটো হৈছে অৰণ্যৰ উৎপাদিত সামগ্ৰীবোৰ কেই ভাগত অৰ্থাৎ এই যে কাঠ জাতীয় সামগ্ৰী আছিল নহয় এই গিটা দিছে তো ধুনিয়াকৈ এই প্ৰশ্নবিলাকৰ উত্তৰবোৰ এখন বহিত লিখি মেলি নিজে মুখস্থ কৰি প্ৰথমে মুখস্থ কৰি লিখিবলৈ চেষ্টা কৰিলে হল কিতাপখন উলিয়াই ললে হল আৰু প্ৰশ্নকিটা মই কৈ দিছো কোনটো লেসনৰ পৰা দিয়া হৈছে হে লেসনটোৰ পৰা অকমান লেসনটো পঢ়িবলৈ চেষ্টা কৰিলে হল যাতে যি কোনো ভিতৰৰ প্ৰশ্ন আহিলে আমি লিখিব পাৰো ঠিক আছে এতিয়া আমাক 11 নম্বৰটো দিছে চুন পানীৰ মাজেৰে কাৰ্বন ডাই অক্সাইড গেছ যাবলৈ দিলে চুন পানীখিনিৰ কি পৰিৱৰ্তন হয় লিখা এটো লোৱা হৈছে লেসন নম্বৰ 9 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ পৰা 12টো দিছে প্ৰশমন কাক বোলে প্ৰশমন বিক্ৰিয়াত কি পদাৰ্থ উৎপন্ন হয় এটো লোৱা হৈছে লেসন নম্বৰ 8 এচিড ক্ষাৰক আৰু লৱণৰ পৰা কোৱেশ্চন নম্বৰ 13 ৰাসায়নিক পৰিৱৰ্তনত কি ঘটিব পাৰে লিখা এটো লোৱা হৈছে লেসন নম্বৰ 9 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ পৰা তাৰ পিছত 14 নম্বৰটো অন্তঃশ্ৰৱণ বুলিলে কি বুজা কোনবিধ মাটিৰ ক্ষেত্ৰত অন্তঃশ্ৰৱণ বেছি আৰু কোনবিধৰ ক্ষেত্ৰত কম লিখা এটো লোৱা হৈছে লেসন নম্বৰ 10 মাটি লেসনটোৰ পৰা যাত্ৰা আৰম্ভ কৰি দুপৰীয়া 12 বজাত গন্তব্যস্থল পাইগৈ গাড়ীখনৰ দ্ৰুতিৰ গড় মান 50 কিলোমিটাৰ পাৰ ঘণ্টা হলে আৰম্ভণি স্থানৰ পৰা ঠাইখনৰ দূৰত্ব কিমান হ'ব এই প্ৰশ্নটো লোৱা হৈছে লেসন নম্বৰ 11 গতি আৰু সময়ৰ পৰা তাৰ পিছত কোৱেশ্চন নম্বৰ 16 এটা বেটাৰী এটা বাল্ব আৰু এটা সুইচ থকা বৰ্তনী এটাৰ চিত্ৰ অংকন কৰা এটো লোৱা হৈছে লেসন নম্বৰ 12 বিদ্যুতৰ পৰা 17 টো দিছে পোহৰে যে সৰল ৰেখাত গতি কৰে সেই কথা এটা পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰা এটো লোৱা হৈছে লেসন নম্বৰ 13 ৰ পৰা পোহৰ যেটো পাঠ দিয়া আছে এটোৰ পৰা লোৱা হৈছে এটো হৈছে লেসন কোৱেশ্চন নম্বৰ 18 দিছে বিয়োজক বুলিলে কি বুজা যিকোনো দুবিধ বিয়োজকৰ নাম লিখা এটো লোৱা হৈছে লেসন নম্বৰ 17 ৰ পৰা অৰ্থাৎ অৰণ্যজাত সামগ্ৰীৰ পৰা তাত 19 টো দিছে নৰ্দমা ব্যৱস্থাৰ বিষয়ে লিখা এটো লোৱা হৈছে লেসন নম্বৰ 18 ৰ পৰা বৰ্জিত পানীৰ ব্যৱস্থাৰ পৰা
22 দিছে লোম মাটিৰ তিনিটা বৈশিষ্ট্য লেখা এটো লোৱা হৈছে লেসন নম্বৰ 10 মাটিৰ পৰা 21 টো দিছে সূচক কাক বোলে পৰীক্ষাগাৰত ব্যৱহাৰ কৰা দুবিধ সূচকৰ নাম লিখা আৰু এইখিনিতে ক'ব খুজিছো পৰীক্ষাগাৰত ব্যৱহাৰ কৰা আৰু প্ৰকৃতিৰ পৰা পোৱা যি সূচক আছে দুয়োটা কিন্তু বেলেগ বেলেগ ঠিক আছে যেটো প্ৰকৃতিৰ পৰা পোৱা হৈছে এবিলাক হালধি হক ৰঙা জামুন হক ৰঙা জবা ফুল হক এবিলাক হ'ব আৰু পৰীক্ষাগাৰত ব্যৱহাৰ হোৱাটো অন্য এটা পেজত আছে এটো ভালদৰে কিতাপখন পঢ়িলে গম পোৱা যাব ঠিক আছে এটা নেক্সট 12 টো দিছে কোন 22 টো দিছে কোনবিধ মাটি আটাইতকৈ বেছি পানী শোধন কৰে মাটিয়ে পানী শোধন কৰা দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা এটো দিয়া আছে লেসন নম্বৰ 10 ৰ পৰা মাটি লেসনটোৰ পৰা দিয়া হৈছে এটো 23 টো দিছে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া কাক বোলে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা এটো হৈছে লেসন নম্বৰ 12 অৰ্থাৎ বিদ্যুৎ পাত্ৰীৰ পৰা লোৱা হৈছে বাকি ইংৰাজী প্ৰতিশব্দ দিয়া আছে মামৰ চুনপানী দ্ৰুতি পৰ্যাবৃত্ত গতি বিদ্যুৎ চুম্বক পৰিবাহী প্ৰতিফলন প্ৰতিবিম্ব সংদোষক পলক আৰু ইয়াৰ পৰিৱৰ্তে আমি এটা লিখিব পাৰো যে মাখনত থকা এসিড বিট কি এদিনত কিমান সেকেন্ড গণনা কৰি উলিওৱা বৈদ্যুতিক বাল্বৰ ফিলামেন্টাল টাংস্টেনেৰে তৈয়াৰ কৰা হয় কিয় এটো আৰু নেক্সট মহান বিজ্ঞানীৰ সানে কি জীৱনৰ 25 টো আমাক দিছে ব্ৰিটিছ চৰকাৰে ৰামনক কি উপাধিৰে বিভূষিত কৰিছিল 26 টো দিছে পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় কোন আছিল 27 টো দিছে ভাৰত চৰকাৰে ৰামনক প্ৰদান কৰা সৰ্বোচ্চ সন্মানটো কি আছিল 28 দিছে বিজ্ঞান বিষয়ত ডক্টৰেট উপাধি পোৱা প্ৰথম গৰাকী অসমীয়া ব্যক্তিৰ নাম লিখা 29 টো দিছে বৰদাস নামৰ টাইপৰাইটাৰ কোনে আৱিষ্কাৰ কৰিছিল তাৰ পিছত 30 টো দিছে বা 32 দিছে IRS পদমৰ্যাদা পোৱা প্ৰথম অসমীয়া ব্যক্তি গৰাকী কোন 31 টো দিছে ৰামানুজনৰ গণিতলৈ আগবঢ়োৱা সৰ্বোৎকৃষ্ট অৱদান কি লিখা 32 টো দিছে ৰামানুজনৰ চিঠিখন পাই হাৰ্ডিয়ে ৰামানুজনৰ বিষয়ে কি লিখিছিল 33 দিছে জ্যোতিপ্ৰসাদ মেধিয়ে পৰিচালনা কৰা তিনিটা জৰীপৰ নাম লিখা 34 দিছে সিদ্ধান্ত হিৰোমণি গ্ৰন্থখন কোনে ৰচনা কৰিছিল গ্ৰন্থখনৰ ভাগ 4টা কি কি তো এইখিনি আছিল খ অংকৰ প্ৰশ্নসমূহ উত্তৰসমূহ দিয়া হোৱা নাই আপোনালোকক আগতেও কৈছো খুব বেছি গা ভাল নহয় সেই কাৰণে মই প্ৰশ্নবোৰৰ উত্তৰ লিখিব পৰা নাই হেহে আপোনালোকে ভালদৰে মুখস্থ কৰি ধুনীয়াকৈ কিতাপখন উলিয়াই লয় যেটো লেসনৰ পৰা যেটো প্ৰশ্ন লোৱা হৈছে ভালদৰে মুখস্থ কৰি এখন বহিত টুকি ৰাখিব যাতে আপোনালোকে আগ মুহূৰ্তত ৰিভাইজ কৰিব পাৰে ঠিক আছে তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং